হয়, কামৰূপ জিলাৰ এখন আদৰ্শ গাঁও নাম বাৰেদলা। মই এই গাঁওখন এইকাৰণে আদৰ্শ গাঁও বুলি কৈছোঁ কিয়নো এই গাঁওখনৰে প্ৰায় 90% লোক এটি বিশেষ শিল্পৰ সৈতে জড়িত আৰু কিন্তু এই শিল্পটো এতিয়া কোভিড সৃষ্ট পৰিৱেশৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মই প্ৰথমতে এটি সামগ্ৰিক পৰিৱেশ দেখুৱাই লৈছোঁ কিয়নো আপোনালোকে দেখা পাইছে যে এইটো এটা এই উদ্যোগটো বাঁহ উদ্যোগ এই উদ্যোগটোত ব্ৰইলাৰ সৰবৰাহৰ কাৰণে বিশেষভাৱে তেওঁলোকে খাঁচা তৈয়াৰ কৰি তেওঁলোকে এই বিভিন্ন কোম্পানীলৈ প্ৰেৰণ কৰে কিন্তু বৰ্তমান ইয়াত দেখা পাইছে আপোনাৰ এই ভঁৰাল ঘৰত মজুত আছে প্ৰায় 20,000ৰো অধিক খোখা ইয়াতে কোভিডসৃষ্ট পৰিৱেশৰ বাবে ইয়াত ৰাখিব লগা হৈছে আৰু প্ৰথমে মই দেখাইছোঁ যে এই গাঁওখনৰ প্ৰায় আবাল বৃদ্ধ বনিতা যুৱক যুৱতী সকলোৱে জড়িত হৈছে এই উদ্যোগটোৰ সৈতে আৰু তেওঁলোকৰ প্ৰায় সংখ্যক লোকে এই উদ্যোগটোৰ দ্বাৰা তেওঁলোকে বিভিন্ন পৰিয়ালসমূহ বিভিন্ন ধৰণে পোহপাল দিয়া আমি পৰিলক্ষিত হৈছে আৰু প্ৰথমে মই এই উদ্যোগটোৰ সৈতে জড়িত কেইবাগৰাকী যুৱতী আছে এই যুৱতীসকলৰ মনৰ কথা তেওঁলোকে জানিব বিচাৰিছে কোভিডসৃষ্ট পৰিৱেশে তেওঁলোকক এই উদ্যোগটোৰ প্ৰতি কেনেধৰণৰ প্ৰত্যাহ্বান জনাইছে কি ক'ব হয় আমাৰ কৰোনাৰ কাৰণে এইবিলাক যোৱা নাই নোযোৱাৰ ফলত আমাৰ অসুবিধা হৈছে কাৰণ আমি এইবিলাক কৰিয়ে মানে পৰিয়ালটো পোহপাল যাই আছে আমাৰ মানে নোযোৱাৰ বাবে আমাৰ অলপ অসুবিধা হৈছে আৰু আমি সৰুৰ পৰাই জড়িত হৈ আছো স্কুল যোৱাৰ পৰাই কৰি আছো এতিয়ালৈ কৰিয়ে আছো হয় আমি মানে পৰিয়ালৰ গোটেইকেইটাই কৰি কিনে আমি চলি আছো আৰু নিজৰ খৰচ নিজে উলিয়াই আছো পঢ়া শুনাৰ পৰাই হয় হয় নিশ্চয়কৈ তেওঁলোকে কৈছে যে তেওঁলোকৰ যি পঢ়াৰ খৰচ এই পঢ়াৰ খৰচটো এই উদ্যোগটোৰ পৰাই তেওঁলোকে ইয়াৰ পৰাই অৰ্জন কৰি থকা বুলি কৈছে আৰু মই এই উদ্যোগটোৰ যি ছ'চাইটিৰ সৈতে জড়িত আছে এজন যুৱক স্থানীয় যুৱক আছে তেওঁ কৰ্মোদ্যোগী যুৱক তেওঁৰ পৰা পুনঃ জানিব বিচাৰিছে উদ্যোগটো এতিয়া কি কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰত্যাহ্বান মানে আমাৰ বিক্ৰীটো প্ৰায় বহুতখিনি কমি গৈছে মানে আপোনাৰ 70% কমি গৈছে আৰু মানে বিক্ৰীটো আগতে আমাৰ 70ৰ পৰা 80,000 সাপ্লাই হৈছিলে এতিয়া আমাৰ 20ৰ পৰা 25,000 23,000 মাহত এনেকুৱা সাপ্লাই হৈ আছে মানে মিনি লকডাউনৰ দিয়াৰ পৰা আৰু ইয়াতে আপোনাৰ 18-20,000 মান মজুত আছে আৰু খাঁচা মজুত আছে বৰ্তমান হয় আমিতো প্লাষ্টিকৰ লগত কম্পিটিশ্যন কৰি আমি চলি আছিলোঁ কিন্তু আমাক যিটো কোভিডৰ যিটো লকডাউন দিলে আৰু লকডাউন দিয়াৰ ফলত আমাৰ তাৰমানে একদম আৰ্থিকভাৱে আমি দুৰ্বল হৈ পৰিছোঁ এতিয়া বৰ্তমান ইয়াতে আপোনাৰ স্থানীয় ভিতৰত দিগন্ত কলিতা আছে তেখেতে বিভিন্ন ধৰণৰ বিভাগৰ সৈতে এতিয়া পৰ্যালোচনা কৰি আছে কিন্তু আমাৰ উদ্যোগটোৰ ক্ষেত্ৰত আপোনাৰ কিবা তেওঁলোকৰ হয় আমি পেপাৰ পত্ৰ পাই আছোঁ তেখেত আমাৰ কৰ্মোদ্যমী যুৱ আমাৰ বিধায়ক পাইছোঁ আমি এগৰাকী তেখেতক আমি অনুৰোধ জনাম তেখেতে যাতে আমাৰ এই উদ্যোগটোৰ ক্ষেত্ৰত কিছু মানে ভূমিকা লয় আৰু এইটো আমাৰ অনুৰোধ আমাৰ ফালৰ পৰা হয় নিশ্চয়কৈ প্লাষ্টিকৰ খাঁচাৰ খোখাৰ সৈতে তেওঁলোকে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আৰু এতিয়া তেওঁলোকে এই উদ্যোগটোৰ প্ৰতি স্থানীয় বিধায়ক দিগন্ত কলিতাৰ প্ৰতি বিশেষ আহ্বান জনাইছে যে তেখেতে এই উদ্যোগটোৰ ক্ষেত্ৰত খা খবৰ লৈ এই উদ্যোগটোৰ ক্ষেত্ৰত আৰু কোভিডসৃষ্ট পৰিৱেশৰ মাজত কেনেধৰণে সহায় সহযোগ কৰিব পাৰে তাৰ এটা বিশেষ পদক্ষেপ ল'ব আহ্বান জনাইছে মই এই গাঁৱৰে এগৰাকী মহিলা আছে তেখেতৰ কাষলৈ আহিছোঁ বাইদেউ কি ক'ব কেনেধৰণৰ হেৰি ইয়াতে প্ৰত্যাহ্বানৰ সন্মুখীন আপোনালোকে কামটো চলাই আছে আপোনালোকে এতিয়া হয় আমি এই কামটো কৰি আছোঁ বৰ্তমান এতিয়া চলি আছে কামটো কিন্তু আমাৰ এই কামটো এতিয়া মানে ছাপ্লাই যোৱা নাই নোযোৱাৰ কাৰণে বহুত অসুবিধা হৈছে পৰিয়াল চলিবৰ কাৰণে বহুত অসুবিধা হৈছে এই খাঁচাবোৰ যদি যায় তেতিয়াহ'লে আমি বন্ধনৰ কিস্তিবোৰ মাৰিব পাৰিলোঁ হয় যদি আৰু এতিয়া নাযায় তেতিয়াহ'লে আমি কেনেকৈ চলিম পৰিয়ালবোৰ চলিবৰ কাৰণে বহুত অসুবিধা হৈ গৈছে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণেও অসুবিধা হৈছে তেওঁলোকক খোৱা লোৱাৰ কাৰণেও আনি দিবৰ কাৰণে এতিয়া পইচা পাতি নাই এইবোৰ যোৱা নাই কাৰণে ইয়াত বহুতোতো বাস্কেট মানে জমা হৈয়ে আছে এইবোৰ ছাপ্লাই গ'লে অলপ আমাৰ সুবিধা হয় আৰু হয় নিশ্চয়কৈ এই উদ্যোগটোৰ জৰিয়তে তেওঁলোকৰ জীৱন জীৱিকা পৰিচালিত হৈ আহিছে আজি 30 বছৰ ধৰি গতিকে বৰ্তমান চৰকাৰৰ প্ৰতি তেওঁলোকৰ আহ্বান বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আহ্বান যে এই গাঁওখনত এক আদৰ্শৰ সৃষ্টি কৰা এই সকলো পুৰুষ মহিলা আবাল বৃদ্ধ বনিতা আহ্বান জনাইছে যে চৰকাৰে এই উদ্যোগটোৰ পৰিচালনাৰ ক্ষেত্ৰত এটা সুদৃষ্টি দিব বুলি আশা ৰাখিছে